বানপানীৰ কোৱালহুটত পৰি সন্ধানহীন হোৱা শিল্পী বিশ্বজিৎ ভূঞাৰ মৃতদেহ উদ্ধাৰ বিগত 3 দিনে নাঙৰ পৰা পানীত পৰি সন্ধানহীন হৈ আছিল বিশ্বজিৎ ভূঞা স্থানীয় ৰাইজৰ তৎপৰতাত এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো অৱশেষত উদ্ধাৰ হ'ল শিল্পী বিশ্বজিৎ ভূঞাৰ মৃতদেহ 3 দিনৰ আগতে দেৰগাঁৱৰ গড়মৰা চকিয়াল চুকত টুলুঙা নাৱৰ পৰা পানীত পৰি সন্ধানহীন হৈছিল বিশ্বজিৎ ভূঞা নামৰ উদীয়মান যুৱকজন এই 3 দিনে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছিল যদিও বিশ্বজিৎ ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বুধবাৰে 3 দিনৰ অন্তত চৰাই চাপৰি নাওমাৰী গাঁৱত বিশ্বজিৎ ভূঞাৰ মৃতদেহ স্থানীয় ৰাইজ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে উদীয়মান যুৱকজনৰ মৃত্যুৱে অঞ্চলটোলৈ শোকৰ ছাপ কঢ়িয়াই আনিছে অৱশেষত উদ্ধাৰ হ'ল শিল্পী বিশ্বজিৎ ভূঞাৰ মৃতদেহ 3 দিনৰ আগতে দেৰগাঁৱৰ গড়মৰা চকিয়াল চুকত টুলুঙা নাৱৰ পৰা পানীত পৰি সন্ধানহীন হৈছিল বিশ্বজিৎ ভূঞা নামৰ উদীয়মান যুৱকজন এই 3 দিনে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছিল যদিও বিশ্বজিৎ ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল বুধবাৰে 3 দিনৰ অন্তত চৰাই চাপৰি নাওমাৰী গাঁৱত বিশ্বজিৎ ভূঞাৰ মৃতদেহ স্থানীয় ৰাইজ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে উদীয়মান যুৱকজনৰ মৃত্যুৱে অঞ্চলটোলৈ শোকৰ ছাপ কঢ়িয়াই আনিছে দেৰগাঁৱৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট নিউজ 13